নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতা চাওকজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, নৱবৰ্ষৰ আৰম্ভণিতে ৰাজ্যত ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি। পুৱতি নিশা ৰাজ্যত ভয়ংকৰ ভূমিকম্প। ৰিখটাৰ স্কেলৰ 5.1 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল সমগ্ৰ ৰাজ্য। নৱবৰ্ষৰ আৰম্ভণিতে ৰাজ্যত ভূমিকম্পৰ জোকাৰণি। পুৱতি নিশা ৰাজ্যত ভয়ংকৰ ভূমিকম্প। পুৱা 4:17 অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল 5.1 আৰু এই ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল মৰিগাঁও জিলাৰ পৰা 50 কিলোমিটাৰ নিলগৰ গভীৰত। ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে অনুভূত হৈছে এই ভূমিকম্পৰ জোকাৰণি। ভাৰতৰ কিছু ঠাইৰ লগতে উত্তৰ পূব ভাৰত আৰু চুবুৰীয়া দেশ ভূটানতো অনুভূত হৈছে এই ভূমিকম্পৰ কম্পন। আপোনাৰ অঞ্চলত এই ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছেনে নাই কমেণ্টত জনাওক। পৰৱৰ্তী খবৰ, পুনৰ অসমলৈ আহি আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। 18 জানুৱাৰীত অসমলৈ আহিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ। চাৰিদিনীয়াকৈ অনুষ্ঠিত কৰা বগীবিল কাৰেং চাপৰিৰ মিচিং যুৱ মহোৎসৱত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ। পৰৱৰ্তী খবৰ, ভূমিকম্পৰ পিছতে প্ৰচণ্ড শীতে কঁপাব ৰাজ্য। ৰাজ্যৰ কেইবাখনো জিলাত হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। নৱবৰ্ষৰ আৰম্ভণিতে ৰাজ্যত বতৰৰ ৰূপ সলনি। আগন্তুক কেইবাদিনলৈ ৰাজ্যত ঘন কুঁৱলীৰ লগতে বতাহ বৰষুণৰ আশংকা বতৰ বিজ্ঞান কেন্দ্ৰৰ। নৱবৰ্ষৰ আৰম্ভণিতে ৰাজ্যত বতৰৰ ৰূপ সলনি। ভূমিকম্পৰ পিছতে প্ৰচণ্ড শীতে কঁপাব ৰাজ্য। ৰাজ্যৰ কেইবাখনো জিলাত হাই এলাৰ্ট জাৰি। ঘন কুঁৱলীৰ লগতে বতাহ বৰষুণৰ আশংকা বতৰ বিজ্ঞান কেন্দ্ৰৰ। উজনি নামনি সকলোতে বতৰে পেলাব প্ৰভাৱ। এই সন্দৰ্ভত ৰাজ্যৰ 22খন জিলাত য়েলো এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। অসমৰ কোন কোন জিলাত এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক। ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁৱত জাৰি কৰা হৈছে এলাৰ্ট। লগতে গোৱালপাৰা, বৰপেটা, বজালী, বাক্সাতো জাৰি কৰা হৈছে এলাৰ্ট। নলবাৰী, তামুলপুৰ, ওদালগুৰি, শোণিতপুৰতো জাৰি কৰা হৈছে এলাৰ্ট। শ্ৰীভূমি, কাছাৰ, হাইলাকান্দি আৰু গোলাঘাটত জাৰি কৰা হৈছে হাই এলাৰ্ট। যোৰহাট, শিৱসাগৰ, মাজুলী, ধেমাজিতো জাৰি কৰা হৈছে এলাৰ্ট। লগতে ডিব্ৰুগড়, চৰাইদেউ আৰু তিনিচুকীয়া জিলাতো এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, 6 জানুৱাৰীলৈকে ৰাজ্যৰ 5খন জিলাৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা। চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে। BTCৰ অন্তৰ্গত সকলো জিলাত এই বন্ধ অব্যাহত থাকিব। BTCৰ অন্তৰ্গত কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰিত বন্ধ থাকিব চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয়। পৰৱৰ্তী খবৰ, নৱবৰ্ষত ৰাজ্যত প্ৰথমটো ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি। ভয়ংকৰ ভূমিকম্পত ৰাজ্যত বিস্তৰ ক্ষতিসাধন হৈছে। এই ভূমিকম্পৰ ফলত মৰিগাঁৱত আহত হৈছে 2জনকৈ লোক। আপোনাৰ অঞ্চলতো কিবা ক্ষয় ক্ষতি হৈছে নেকি জনাওক কমেণ্টত। নৱবৰ্ষত ৰাজ্যত প্ৰথমটো ভূমিকম্পৰ জোকাৰণি। ভয়ংকৰ ভূমিকম্পত মৰিগাঁৱত আহত হৈছে 2জনকৈ লোক। ভয়ংকৰ ভূমিকম্পৰ সময়ত দৌৰা দৌৰি কৰোঁতে আহত হৈছে এই লোক 2গৰাকী। মৰিগাঁও নগৰৰ নীৰজ কুমাৰ, নদলবৰীৰ জয়মতী দেউৰী আহত হৈছে। মূৰত বেয়াকৈ আঘাত পোৱা দুয়োকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জয়মতী দেউৰীৰ মূৰত পৰিছে 10টাকৈ চিলাই। ভয়ংকৰ ভূমিকম্পৰ সময়ত আতংকিত হৈ দৌৰা দৌৰি কৰাৰ বিষম পৰিণতি এয়া। পৰৱৰ্তী খবৰ, T20 বিশ্বকাপৰ বাবে ভাৰতলৈ নাহে বাংলাদেশ ক্ৰিকেট দল। IPLৰ পৰা বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক অব্যাহতিৰ পিছতে বৈঠকত বহিছিল BCB। বাংলাদেশ ক্ৰিকেট বোৰ্ডৰ বৈঠকৰ অন্তত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত। ভাৰতত বাংলাদেশৰ দলটোৰ সুৰক্ষা
আৰু নিৰাপত্তাবোৰ লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে বাংলাদেশ ক্ৰিকেট বোৰ্ডে। পৰৱৰ্তী খবৰ, নলবাৰীৰ ঘগ্ৰাপাৰত ৰেলৰ আগত পৰি মৃত্যু হৈছে এগৰাকী যুৱতীৰ। মৃত যুৱতীগৰাকী বিলপাৰ গাঁৱৰ সীমা দাস বুলি চিনাক্ত কৰা হৈছে। নামনিমুৱা দাদৰ এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হয় যুৱতীগৰাকীৰ। ঘটনাস্থলীত ৰেল আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। পৰৱৰ্তী খবৰ, ভয়ংকৰ বিত্তীয় সংকটত অসম চৰকাৰ। ঋণৰ ধনেৰে সুদ পৰিশোধ কৰিছে ৰাজ্য চৰকাৰে। এই সন্দৰ্ভত শেহতীয়াকৈ প্ৰকাশ পাইছে চাঞ্চল্যকৰ তথ্য। ভয়ংকৰ বিত্তীয় সংকটত ৰাজ্য চৰকাৰ, পৰিশোধ কৰিব পৰা নাই পূৰ্বৰ ঋণৰ সুদ। 2024-25 বিত্তীয় বৰ্ষৰ পৰা আদায় দিয়া নাই মূল ঋণৰ 15,987.82 কোটি টকাৰ দেনা। ইফালে ঋণৰ ওপৰত ঋণ লৈহে পূৰ্বৰ সুদ পৰিশোধ কৰিছে ৰাজ্য চৰকাৰে। ঋণৰ ধনেৰে পৰিশোধ কৰিছে 9,467.75 কোটি টকাৰ সুদ। ঋণৰ ধনেৰে সুদ পৰিশোধ কৰিলেও অহা 8টা বিত্তীয় বৰ্ষত কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব ৰাজ্য চৰকাৰ। অহা 8টা বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰে পৰিশোধ কৰিব লাগিব সুদসহ 1,58,133.43 কোটি টকাৰ ঋণৰ দেনা। বিকশিত অৰ্থনীতিৰ ঢাকঢোল বজোৱাৰ সময়তে পোহৰলৈ আহিছে ৰাজ্যৰ অৰ্থনীতিৰ এই শোচনীয় অৱস্থা। কেগৰ প্ৰতিবেদনকো নেওচি ঋণৰ ওপৰত ঋণ লোৱা চৰকাৰৰ ভয়ংকৰ বিত্তীয় সংকট। পৰৱৰ্তী খবৰ, কাৰাবন্দী ছাত্ৰনেতা উমৰ খালিদ আৰু ছাৰ্জিল ইমামৰ জামিন আবেদন নাকচ। উচ্চতম ন্যায়ালয়ে নাকচ কৰিলে দুয়োগৰাকী ছাত্ৰনেতাৰ জামিন আবেদন। উল্লেখযোগ্য যে 2020 দিল্লী সংঘৰ্ষৰ গোচৰত কাৰাবন্দী হৈ আছে JNUৰ প্ৰাক্তন ছাত্ৰনেতা উমৰ খালিদ আৰু ছাৰ্জিল ইমাম। একেটা গোচৰত কাৰাবন্দী হৈ থকা আন 5জন অভিযুক্তক 12টা চৰ্তৰ ভিত্তিত মুকলি কৰি দিয়াৰ নিৰ্দেশ দেশৰ সৰ্বোচ্চ আদালতৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ মিয়া জনগোষ্ঠীক লৈ এইবাৰ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে আমাৰ মিয়া সমাজৰ দুৰ্ভাগ্য যে কংগ্ৰেছক ভোটো দিব লাগে আৰু টকাও দিব লাগে, আকৌ উচ্ছেদৰ সময়ত সহায়ো নকৰে। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, বন্ধুৰ দায়িত্বত বিফল চীন আৰু ৰাছিয়া। বিপদৰ সময়ত ভেনিজুৱেলাক কৰিলে অকলশৰীয়া। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ৰুদ্ৰ ৰূপ দেখি বিশ্বাসঘাতকতা কৰিলে চীন আৰু ৰাছিয়াই। শেহতীয়াকৈ আমেৰিকাই সামৰিক ব্যৱস্থা গ্ৰহণ কৰি ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰোৰ লগতে তেওঁৰ পত্নীক গ্ৰেপ্তাৰ কৰি বন্দী কৰি ৰাখিছে। ৰাছিয়া, চীন আৰু ইৰাণে আমেৰিকাৰ সামৰিক পদক্ষেপক তীব্ৰ গৰিহণা দিয়াৰ বিপৰীতে এই দেশসমূহৰ কোনো এখন দেশে এতিয়াও আমেৰিকাৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। বহুতে আশা কৰিছিল যে ৰাছিয়া আৰু চীনে এই কাৰ্যৰ বিৰুদ্ধে অধিক সবল সঁহাৰি দিব। আমেৰিকাৰ পৰা ভেনিজুৱেলাক উদ্ধাৰ কৰিবলৈ ৰাছিয়া আৰু চীনে চেষ্টা চলাব, কিয়নো এই দুয়োখন দেশ আছিল ভেনিজুৱেলাৰ আন্তৰিক বন্ধুৰ তালিকাত থকা অন্যতম বন্ধু ৰাষ্ট্ৰ। যদিও 2025 চনৰ মে' মাহত ৰাছিয়া আৰু ভেনিজুৱেলাই 10 বছৰীয়া কৌশলগত অংশীদাৰিত্ব চুক্তিত স্বাক্ষৰ কৰিছিল, এই চুক্তিখনে অৰ্থনৈতিক সহযোগিতা, প্ৰযুক্তি বিনিময়, অস্ত্ৰ বিক্ৰী আৰু সামৰিক প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ভেনিজুৱেলাৰ সৈতে চীনৰ সম্পৰ্ক বহুলাংশে আৰ্থিক। বিগত কেইবছৰমানৰ পৰা বেইজিঙে কাৰাকাছক কোটি ডলাৰৰ ঋণ দিছে আৰু এতিয়া নতুন ভূ ৰাজনৈতিক বিপদ গ্ৰহণ নকৰি বৰ্তমানৰ ঋণ আদায় কৰাত মনোনিৱেশ কৰিছে। মাডুৰক সামৰিকভাৱে ৰক্ষা কৰিলে অৰ্থনৈতিক লাভ কম হ'ব। একে সময়তে আমেৰিকা চীনৰ বাণিজ্যিক সম্পৰ্কৰ গুৰুতৰ ক্ষতিৰ আশংকা হ'ব। বিশেষকৈ ডনাল্ড ট্ৰাম্পৰ ৰাষ্ট্ৰপতিত্বৰ সময়ত আৰোপ কৰা শুল্কৰ পিছত আমেৰিকা চীনৰ সম্পৰ্ক উত্তেজনাপূৰ্ণ যদিও শেহতীয়াকৈ দুয়োপক্ষই সুস্থিৰতাৰ লক্ষণ দেখা গৈছে। 2025 চনত দক্ষিণ কোৰিয়াত অনুষ্ঠিত হোৱা ট্ৰাম্প শ্বি জিনপিঙৰ বৈঠকক দুয়োখন চৰকাৰে ইতিবাচক বুলি প্ৰশংসা কৰিছিল আৰু আনকি কিছুমান সামগ্ৰীৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ আলোচনাও আৰম্ভ কৰিছিল।
আৰু ইপিনে ভেনিজুৱেলাৰ ৰাছিয়াৰ সৈতে কৌশলগত অংশীদাৰিত্বৰ চুক্তি আছে। এই সন্ধিৰ উদ্দেশ্য আছিল শক্তি, প্ৰযুক্তি আৰু প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰা, কিন্তু ইয়াত সামূহিক প্ৰতিৰক্ষাৰ স্পষ্ট ব্যৱস্থা কৰা হোৱা নাই। তদুপৰি কিউবা ঐতিহাসিকভাৱে ভেনিজুৱেলাৰ আটাইতকৈ ঘনিষ্ঠ সামৰিক আৰু নিৰাপত্তা মিত্ৰ দেশ হিচাপে পৰিগণিত হৈছে। কিউবাই ভেনিজুৱেলাৰ প্ৰতি সম্পূৰ্ণ আৰু অদম্য সমৰ্থন জনাইছে। নিকাৰাগুৱায়ো আমেৰিকাৰ সামৰিক কাৰ্যকলাপৰ তীব্ৰ বিৰোধিতা কৰিছে। ইফালে ইৰাণৰ ভেনিজুৱেলাৰ সৈতে প্ৰতিৰক্ষা আৰু কাৰিকৰী ক্ষেত্ৰৰ ঘনিষ্ঠ সম্পৰ্ক আছে। ইৰাণে ভেনিজুৱেলাক সামৰিক ড্ৰোন, অন্যান্য প্ৰতিৰক্ষা সঁজুলি যোগান ধৰিছে। চীন ভেনিজুৱেলাৰ এক প্ৰধান অৰ্থনৈতিক আৰু প্ৰতিৰক্ষা অংশীদাৰ। চীনে ভেনিজুৱেলাক ৰাডাৰ ব্যৱস্থা আৰু অন্যান্য সঁজুলি যোগান ধৰিছে যদিও ইয়াৰ নীতি বহুলাংশে হস্তক্ষেপ নকৰাৰ বাবেই কোনো আনুষ্ঠানিক সামৰিক মিত্ৰতাত প্ৰৱেশ কৰা নাই। পৰৱৰ্তী খবৰ, বাংলাদেশত IPLৰ মেচ সম্প্ৰচাৰত নিষেধাজ্ঞা জাৰি। IPLৰ মেচ সম্প্ৰচাৰত নিষেধাজ্ঞা জাৰি কৰিছে মহম্মদ ইউনুছ চৰকাৰে। বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক IPLৰ পৰা আঁতৰোৱাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে দেশখনৰ চৰকাৰে। আৰু T20 বিশ্বকাপ খেলিবলৈ ভাৰতলৈ নহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বাংলাদেশে। BCBৰ বৈঠকত ইতিমধ্যে গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত।